নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান বিষয়ৰ ধাতু আৰু অধাতু নামৰ পাঠটি আজিৰ আলোচনাটো আগবঢ়াইছো মই বিকাশ কুমাৰ শৰ্মাই গতিকে আহা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ধাতু আৰু অধাতু কি পৰ্যাবৃত্ত তালিকাত ধাতু আৰু অধাতুৰ অৱস্থান আৰু ধাতু আৰু অধাতুৰ বিভিন্ন ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ প্ৰথমতে চাওঁ আহা পৰ্যাবৃত্ত তালিকাত ধাতু আৰু অধাতুৰ অৱস্থান তোমালোকে নিশ্চয় মৌলৰ পৰ্যাবৃত্ত তালিকাৰ বিষয়ে জানা এতিয়া পৰ্যাবৃত্ত তালিকাখনৰ মৌলসমূহলৈ লক্ষ্য কৰা যিকেইটা মৌল নীলা ৰঙৰ বক্সেৰে চিহ্নিত কৰা হৈছে সেয়া হৈছে ধাতু আনহাতে সেউজীয়া ৰঙেৰে চিহ্নিত কৰাখিনি অধাতু গতিকে প্ৰথম আমাৰ মনলৈ অহা এটা ভাৱ হ'ব যে পৰ্যাবৃত্ত তালিকাত অধাতুৰ সংখ্যাতকৈ ধাতুৰ সংখ্যা বহুত বেছি হালধীয়া ৰঙেৰে চিহ্নিত মৌলখিনিয়ে ধাতু আৰু অধাতু দুয়োৰে মাজৰ ধৰ্ম দেখুৱায় সেই কাৰণে ইহঁতক ধাতু কল্প বুলি কোৱা হয় এতিয়া প্ৰশ্ন হৈছে ধাতু আৰু অধাতুক কেনেকৈ শ্ৰেণী বিভাগ কৰিবা তাৰ বাবে আমি সিহঁতৰ কিছুমান চৰিত্ৰ বা ধৰ্ম অধ্যয়ন কৰিব লাগিব এই ধৰ্মসমূহক দুই ভাগত ভাগ কৰা হৈছে ভৌতিক ধৰ্ম অৰ্থাৎ যিবিলাক ধৰ্ম বা গুণ চকুৰে চাই বা হাতেৰে চুই বা গুণ লৈ অনুভৱ কৰিব পাৰি আৰু ৰাসায়নিক ধৰ্ম যি অৰ্থাৎ মৌলসমূহে ৰাসায়নিক বিক্ৰিয়াত কি ধৰণৰ চৰিত্ৰ প্ৰদৰ্শন কৰে এই দুই ধৰণৰ মৌলিক ধৰ্মৰ ওপৰত ভিত্তি কৰি মৌলসমূহক ধাতু আৰু অধাতুৰ দুই ভাগত ভাগ কৰা হৈছে প্ৰথমতে আমি ভৌতিক ধৰ্মসমূহৰ বিষয়ে আলোচনা কৰিম মৌলৰ শ্ৰেণী বিভাজনৰ বাবে পৰ্যালোচনা কৰিবলৈ অধ্যয়ন কৰা ভৌতিক ধৰ্মসমূহ কি কি সেইবিলাক হৈছে ধাতৱ দ্যুতি ঘাত সহনীয়তা নমনীয়তা তাপ পৰিবাহিতা বিদ্যুৎ পৰিবাহিতা গলনাংক আৰু উতলাংক আদি প্ৰথমে আমি চাওঁ আহা ধাতৱ দ্যুতিনো কি ধাতৱ দ্যুতি ইংৰাজীত মেটালিক লাষ্টাৰ দ্যুতি মানে হৈছে উজ্জ্বলতা গতিকে ধাতৱ দ্যুতিয়ে ধাতুৰ উজ্জ্বলতাক নিৰ্দেশ কৰে ধাতু বুলিলে তাৰ নিজস্ব এটা চমকনি থাকে যেটো সোণৰ চেইন এডাল বা আইৰণৰ গজাল এটা সূৰ্যৰ পোহৰত দেখিলে বুজি পোৱা যায় অধাতুৰ ক্ষেত্ৰত এনে দ্যুতি অৰ্থাৎ উজ্জ্বলতা দেখা নাযায় উদাহৰণস্বৰূপে সেলেনিয়াম সালফাৰ বা তোমালোকে ব্যৱহাৰ কৰা পেন্সিলডালৰ যিটো গ্ৰেফাইটৰ টিপ সেইটো চালে বুজি পোৱা যায় কিন্তু তাৰ মাজতো ব্যতিক্ৰম আছে আয়োডিনৰ ক্ৰিষ্টেলাইন ৰূপটো ধাতৱ দ্যুতি প্ৰদৰ্শন কৰে দ্বিতীয়তে এটা ভৌতিক ধৰ্ম হৈছে ঘাত সহনীয়তা অৰ্থাৎ মেলিয়েবিলিটি ধাতু এটা হাতুৰি বান কিবা বস্তুৰে মাৰি অৰ্থাৎ চাপ প্ৰয়োগ কৰিলে এখন প্লেটলৈ পৰিৱৰ্তন কৰিব পাৰি কিন্তু ধাতুটো ভাগি নাযায় ধাতুৰ এই গুণটোক ঘাত সহনীয়তা বুলি কোৱা হয় উদাহৰণস্বৰূপে এখন সোণৰ ফইল বা ৰূপৰ ফইলৰ এটা পেকেট বা এলুমিনিয়ামৰ ফইল আদিৰ পৰা বুজি পোৱা যায় উল্লেখযোগ্য যে সোণ আৰু ৰূপ আটাইতকৈ বেছি ঘাতসহনীয় ধাতু সাধাৰণতে ধাতুবিলাকৰ ঘনত্ব যথেষ্ট বেছি হয় কাৰণ ধাতুৰ অণুবিলাক শক্তিশালী ধাতৱ বণ্ডেৰে বান্ধ খাই থাকে কিন্তু অধাতুবিলাকৰ ঘনত্ব কম হয় সেইকাৰণে অধাতুবিলাক কোমল হয় কিন্তু ইয়াত ব্যতিক্ৰম আছে পৰ্যাবৃত্ত তালিকাৰ প্ৰথম বৰ্গৰ ক্ষাৰ ধাতুবিলাক কোমল হয় সেইকাৰণে তোমালোকে সোডিয়ামৰ ধাতু এটুকুৰা চুৰি এখনেৰে টান এটুকুৰা ৰবৰ কটা দি কাটিব পাৰা কিন্তু সেইটো লোহাৰ ক্ষেত্ৰত সম্ভৱ নহয় আনহাতে অধাতুবিলাক যদিও কোমল হয় কিন্তু কাৰ্বনৰ এটা বহুৰূপ ডায়মণ্ড অৰ্থাৎ হীৰা প্ৰকৃতিৰ আটাইতকৈ টান পদাৰ্থ ইয়াৰ পিছত
তৃতীয়টো ভৌতিক ধৰ্ম হৈছে নমনীয়তা অৰ্থাৎ ডাক্টিলিটি। অৰ্থাৎ এটা ধাতুক টানি দীঘল কৰি এডাল তাঁৰলৈ ৰূপান্তৰ কৰিব পাৰি। ঘৰত ব্যৱহাৰ হোৱা ইলেক্ট্ৰিক ৱায়াৰবিলাক লক্ষ্য কৰিছা চাগে, তাত কপাৰৰ ৱায়াৰ ব্যৱহাৰ কৰা হয়। তাৰ আন কিছুমান উদাহৰণ হৈছে আইৰণৰ ফেন্সিং বা প্লেটিনামৰ তাঁৰ আদি। এটা কথা মনত ৰাখিবা যে সোণ আটাইতকৈ বেছি নমনীয় ধাতু। আনহাতে যদি তুমি এটা অধাতু অৰ্থাৎ কয়লাৰ এটা ব্লক যদি তুমি টানি পেলাই ৱায়াৰলৈ পৰিৱৰ্তন কৰিব খোজা, কয়লা টুকুৰা ভাগি যাব। ই প্ৰমাণ কৰে যে অধাতুবিলাক নমনীয় নহয়। তাপ পৰিবাহিতা অৰ্থাৎ হিট কণ্ডাক্টেন্স ধাতু আৰু অধাতু চিনাক্তকৰণৰ এটা অন্যতম প্ৰধান ভৌতিক ধৰ্ম। ধাতুবিলাক তাপৰ সুপৰিবাহী, সেইবাবে ৰন্ধা বঢ়া কৰা আচবাব পত্ৰবিলাক ধাতুৰে তৈয়াৰ কৰা হয়। যেনে প্ৰেছাৰ কুকাৰটোৰ শৰীৰটো এলুমিনিয়ামেৰে তৈয়াৰী, যিটো তাপৰ সুপৰিবাহী, আৰু প্ৰেছাৰ কুকাৰৰ হেণ্ডেলত বেকেলাইটৰ কভাৰ ব্যৱহাৰ কৰা হয়, যিটো তাপৰ সুপৰিবাহী। এতিয়া এই পৰীক্ষাটোলৈ মন কৰা। এই পৰীক্ষাটোত এডাল ধাতুৰ তাঁৰ গৰম কৰা হৈছে। ধাতুৰ তাঁৰডালৰ এটা মূৰত মমৰ সহায়েৰে এটা পিন লগোৱা আছে। এতিয়া যেতিয়া ধাতুৰ তাঁৰডাল এই অঞ্চলত গৰম কৰিছা, ইয়াৰ তাপ পৰিবাহিতা গুণৰ বাবে অলপ সময়ৰ পিছত ধাতুৰ তাঁৰডালৰ মূৰটো গৰম হৈ পৰিব, যাৰ বাবে মমখিনি গলি পিনটো তললৈ সৰি পৰিব। এই পৰীক্ষাটোৰ পৰা ধাতুৰ তাপ পৰিবাহিতা গুণৰ প্ৰমাণ পোৱা যায়। ৰূপ আৰু তাম অৰ্থাৎ কপাৰ তাপৰ আটাইতকৈ বেছি পৰিবাহী ধাতু। আন এটা উল্লেখযোগ্য ভৌতিক ধৰ্ম হৈছে বিদ্যুৎ পৰিবাহিতা অৰ্থাৎ ইলেক্ট্ৰিকেল কণ্ডাক্টেন্স। ধাতুবিলাক বিদ্যুতৰ সুপৰিবাহী, যাৰ বাবে বৈদ্যুতিক তাঁৰবিলাকত ধাতু সাধাৰণতে কপাৰৰ ৱায়াৰ ব্যৱহাৰ কৰা হয়। আৰু এই বিদ্যুতৰ সুপৰিবাহী হোৱাৰ বাবেই ধাতুৰ তাঁৰবিলাকৰ ওপৰত এটা কোটিং লগোৱা হয় প্লাষ্টিকৰ। এই প্লাষ্টিকটো হৈছে পলিভিনাইল ক্লৰাইড, যিটো বিদ্যুতৰ সুপৰিবাহী। এতিয়া এই পৰীক্ষাটোলৈ মন কৰা। ইয়াত এটা চাৰ্কিট সজোৱা হৈছে। চাৰ্কিটটোত এটা বাল্ব আৰু চাবি সংযোগ কৰা আছে। চাৰ্কিটটোৰ দুই মূৰত এটা ধাতুৰ ব্লক সংযোগ কৰিলে তাৰ পাছত যদি তুমি চাবিটো অন কৰা, তেতিয়াহ'লে দেখা পাবা যে বাল্বটো জ্বলি উঠিব। ই প্ৰমাণ কৰে যে ধাতুৰ ব্লকটোৰ মাজেৰে বিদ্যুৎ পৰিবহণৰ সম্ভৱ হৈছে বাবেই বাল্বটো জ্বলি উঠিছে। সাধাৰণতে অধাতুবিলাক বিদ্যুতৰ সুপৰিবাহী, কিন্তু গ্ৰেফাইট ই এটা কাৰ্বনৰ বহুৰূপ। গ্ৰেফাইট বিদ্যুতৰ সুপৰিবাহী। ধাতু আৰু অধাতুৰ আন কিছুমান ভৌতিক ধৰ্ম হৈছে ধাতুৰ গলনাংক আৰু উতলাংক সাধাৰণতে অতি উচ্চ, কিন্তু অধাতুবিলাকৰ গলনাংক উতলাংক কম হয়। অৱশ্যে তাতো ব্যতিক্ৰম আছে। হীৰাৰ গলনাংক আৰু উতলাংক অতি বেছি। তাৰ বিপৰীতে ক্ষাৰ ধাতু অৰ্থাৎ ছডিয়াম পটাছিয়াম আদিৰ গলনাংক আৰু উতলাংক কম হয়। এতিয়া আমি চাম মৌলবিলাকৰ প্ৰধান ৰাসায়নিক ধৰ্ম কিছুমানৰ বিষয়ে। প্ৰথমতে চাওঁ আহা বায়ুৰ সৈতে মৌলবিলাকে কেনেদৰে বিক্ৰিয়া কৰে। বায়ু হৈছে বিভিন্ন গেছৰ মিশ্ৰণ, যেনে নাইট্ৰজেন, আৰ্গন, অক্সিজেন আদি। এতিয়া ধাতুবিলাকে বায়ুৰ সৈতে কেনেদৰে বিক্ৰিয়া কৰে তাৰ বাবে আমি এটা উদাহৰণ ল'ব পাৰোঁ। তোমালোকে নিশ্চয় মামৰে ধৰা লো দেখিছা। লো যেতিয়া বাহিৰত ৰখা হয়, ই বায়ুমণ্ডলৰ অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি Fe2O3.H2O অৰ্থাৎ ফেৰিক অক্সাইড উৎপন্ন কৰে। আৰু এই ফেৰিক অক্সাইডকে আমি মামৰ বুলি কওঁ। সেইদৰে গতিকে তাৰ পৰা আমি বুজি পাওঁ যে ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে ধাতৱ অক্সাইড উৎপন্ন হয়। আন এটা উদাহৰণ ল'ব পাৰা, মেগনেছিয়ামৰ ফিটা এডাল যদি জ্বলোৱা হয় বায়ুৰ সংস্পৰ্শত, তেতিয়া ই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে। এই দুটা উদাহৰণৰ পৰা এটা কথা স্পষ্ট যে সকলো ধাতুৱে একেধৰণে বায়ুৰ লগত অৰ্থাৎ অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে। অধাতুবিলাকেও অক্সিজেনৰ লগত বিক্ৰিয়া কৰি তাৰ অক্সাইড উৎপন্ন কৰে। উদাহৰণস্বৰূপে কাৰ্বন ডাই অক্সাইডৰ কথা ক'ব পাৰা।
এতিয়া ধাতৱ অক্সাইডবিলাক সাধাৰণতে ক্ষাৰকীয় ধৰ্মৰ হয়, সেইকাৰণে ইহঁতে ৰঙা লিটমাছ নীলালৈ পৰিৱৰ্তন কৰে আৰু সেই একেটা ধৰ্মৰ বাবেই ধাতৱ অক্সাইডবিলাকে এচিড অৰ্থাৎ অম্লৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। উদাহৰণস্বৰূপে মেগনেছিয়াম অক্সাইড এই ক্ষাৰকীয় গুণসম্পন্ন, গতিকে এই HCl এচিডৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম ডাইক্লৰাইড উৎপন্ন কৰে আৰু লগতে পানী উৎপন্ন হয়। এতিয়া সকলো ধাতৱ অক্সাইডেই কিন্তু ক্ষাৰকীয় নহয়, কিছুমানে ক্ষাৰকীয় ধৰ্মৰ লগতে আম্লিক ধৰ্মও দেখুৱায়। উদাহৰণস্বৰূপে এলুমিনিয়াম অক্সাইডৰ কথাকে ধৰিব পাৰা। এলুমিনিয়াম অক্সাইডে যেতিয়া HClৰ লগত বিক্ৰিয়া কৰে তেতিয়া ক্ষাৰ হিচাপে তাৰ চৰিত্ৰ দেখুৱায় আৰু এলুমিনিয়াম ক্লৰাইড উৎপন্ন কৰে, কিন্তু যেতিয়া সোডিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰ তাৰ লগত যেতিয়া এলুমিনিয়াম অক্সাইডে বিক্ৰিয়া কৰে তেতিয়া এলুমিনিয়াম অক্সাইডে আম্লিক ধৰ্ম প্ৰদৰ্শন কৰে আৰু সোডিয়াম এলুমিনেট উৎপন্ন হয়। সাধাৰণতে অধাতৱীয় অক্সাইডবিলাক আম্লিক হয়, যেনে কাৰ্বন ডাই অক্সাইড। এইবিলাকে নীলা লিটমাছ ৰঙালৈ পৰিৱৰ্তন কৰে, কিন্তু কিছুমান অধাতৱ অক্সাইড নিউট্ৰেল অৰ্থাৎ নিৰপেক্ষ গুণৰ হয়, যেনে কাৰ্বন মনক্সাইড। আচলতে মৌলটো যিমানে ধনাত্মক গুণসম্পন্ন হয় সিমানে তাৰ অক্সাইডৰ ক্ষাৰকীয় ধৰ্ম বাঢ়ে। সেইবাবে ধাতৱীয় অক্সাইডবিলাক ক্ষাৰকীয় গুণসম্পন্ন হয়, আনহাতে পৰ্যাবৃত্ত তালিকাৰ সোঁফালে থকা অধাতৱ অক্সাইডবিলাক আম্লিক গুণসম্পন্ন হয়। সাধাৰণতে পৰ্যাবৃত্ত তালিকাৰ বাওঁফালৰ মৌল অৰ্থাৎ ধাতুবিলাকৰ আয়ন সৃষ্টি কৰাৰ আসক্তি বহুত বেছি। আমি জানো যে ক্ষাৰ ধাতুবিলাক অৰ্থাৎ সোডিয়াম পটাছিয়াম আদি মাত্ৰ এটা ইলেক্ট্ৰন হেৰুৱালে সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰে। উদাহৰণস্বৰূপে যদি সোডিয়ামলৈ চোৱা, সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 281। এতিয়া এই বাহিৰৰ খোলাটোৰ এটা ইলেক্ট্ৰন হেৰুৱালে ই সোডিয়াম কেটায়ন উৎপন্ন কৰিব, যিটোৰ ইলেক্ট্ৰনীয় বিন্যাস আৰ্গনৰ সৈতে একেই 28। এইটো এটা ষ্টেবল, গতিকে এইবিলাকে অতি সহজে এটা ইলেক্ট্ৰন হেৰুৱায় আৰু অক্সিজেনৰ লগত অতি খৰকৈ বিক্ৰিয়া কৰে আৰু অক্সাইড উৎপন্ন কৰে। সেইকাৰণে ক্ষাৰ ধাতুবিলাকক সাধাৰণতে কেৰাচিন বা মমৰ আৱৰণৰ ভিতৰত ৰখা হয়, কিন্তু তুমি লোৰ গজাল এটা বাহিৰত ৰাখিব পাৰা অলপ দিন, ইমান সহজে বিক্ৰিয়া নকৰে। এতিয়া আমি এটা গুৰুত্বপূৰ্ণ শ্ৰেণীৰ বিষয়ে পঢ়িম, যিটো কোৱা হৈছে ধাতুৰ সক্ৰিয়তা শ্ৰেণী। এইটো মনত ৰখাটো তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিভিন্ন ধাতু ৰাসায়নিক বিক্ৰিয়াৰ ৰাসায়নিক সক্ৰিয়তাৰ তুলনা কৰিবৰ বাবে এক মাপকাঠি ধৰি লৈ তাৰ হিচাপত ধাতুবিলাকক এই শ্ৰেণীটোত সজোৱা হৈছে। যিবিলাক ধাতু শ্ৰেণীটোৰ ওপৰৰ ফালে থাকে অৰ্থাৎ পটাছিয়াম, সোডিয়াম আদি, এই ধাতুবিলাকক অতি সক্ৰিয় ধাতু হিচাপে ধৰা হয়। তাৰ বিপৰীতে যিবিলাক ধাতু তাৰ শ্ৰেণীটোৰ তলৰ ফালে আছে অৰ্থাৎ চিলভাৰ, সোণ আদি, এইবিলাকক অতি কম সক্ৰিয় ধাতু বুলি কোৱা হয়। এই শ্ৰেণীটো মনত ৰাখিবৰ বাবে তোমালোকে এই লাইনটো মনত ৰাখিব পাৰা। তোমালোকে নিজৰ ধৰণে এটা লাইন বা কিবা এটা বনাই ল'ব পাৰা। মই জাষ্ট এটা উদাহৰণ হিচাপে তোমালোকক দিছোঁ। প্লিজ ষ্টপ কলিং মি এ কেয়াৰলেছ জেব্ৰা, ইনষ্টেড ট্ৰাই লাৰ্ণিং হাউ কপাৰ ছেভছ গ'ল্ড। এতিয়া এই শ্ৰেণীটো কি ভিত্তিত সজোৱা হৈছে সেইটো আমি পিছলৈ পঢ়িম, কিন্তু তাৰ আগতে চাওঁ আহা এই শ্ৰেণীটোৰ উপকাৰিতা কি, ইয়াক কি ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া যেতিয়া আমি চাওঁ যে মৌলবিলাকে পানীৰ সৈতে কেনেকৈ বিক্ৰিয়া কৰে, প্ৰথমতে চাওঁ ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয়। ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰক্সাইড, ধাতুটোৰ হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। এতিয়া হাইড্ৰক্সাইড যেতিয়া উৎপন্ন হৈছে তেতিয়া কি হৈছে, ধাতুটোৱে পানীৰ পৰা, পানীক আমি HOH এনেকৈ লিখিব পাৰোঁ, তেতিয়া আমি বুজি পাম যে ধাতুটোৱে আচলতে পানীৰ পৰা হাইড্ৰজেনক অপসাৰণ কৰিছে আৰু MOH বনডাল ফৰ্ম হৈছে। এতিয়া আমি ক'ব পাৰোঁ যে সক্ৰিয়তা শ্ৰেণীটোত হাইড্ৰজেনৰ ওপৰত থকা ধাতুখিনিয়েহে পানীৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰজেন অপসাৰণ কৰিব পাৰে। সক্ৰিয়তা শ্ৰেণীটোত হাইড্ৰজেনৰ তলত যিখিনি ধাতু আছে অৰ্থাৎ
কপাৰ, চিলভাৰ, গোল্ড আদিয়ে পানীৰ লগত বিক্ৰিয়া কৰি পেলাই হাইড্ৰক্সাইড উৎপন্ন কৰিব নোৱাৰে। এতিয়া যিখিনি ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিব পাৰে সিহঁতেও বেলেগ বেলেগ ধৰণে বিক্ৰিয়া কৰে। উদাহৰণস্বৰূপে পটাছিয়াম বা ছডিয়ামে পানীৰ লগত অতি খৰকৈ বিক্ৰিয়া কৰে। ছডিয়ামৰ ধাতু এটুকুৰা যদি তুমি এই উদাহৰণটোতে চাব পাৰা, ছডিয়ামৰ ধাতু টুকুৰা পানীত দিয়াৰ লগে লগে জুই জ্বলি উঠে। আৰু জুই কিয় জ্বলি উঠে? কাৰণ বিক্ৰিয়াটোত ইমান তাপ উৎপন্ন হয় যে উৎপন্ন হোৱা হাইড্ৰজেন গেছখিনি জ্বলি যায়। কিন্তু কেলছিয়ামক তুমি ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰিলে জুই জ্বলি নুঠে। মেগনেছিয়ামে গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে। আনহাতে এলুমিনিয়াম পৰা টিনলৈকে এইকেইটা ধাতুৱে গৰম পানীৰ জলীয় বাষ্পৰ লগতহে বিক্ৰিয়া কৰে। এই উদাহৰণটোলৈ চোৱা, ইয়াত গ্লাছ উলখিনিক যেতিয়া গৰম কৰা হৈছে তাৰ পৰা ওলোৱা জলীয় বাষ্পখিনিয়ে আইৰণৰ ফিটাডালৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰিছে। এতিয়া চাওঁ আহা ধাতুবিলাকে লঘু এচিডৰ লগত কেনেদৰে বিক্ৰিয়া কৰে। ধাতুবিলাকে লঘু এচিডৰ লগত বিক্ৰিয়া কৰি পেলাই ধাতুৰ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। এতিয়া ইয়াতো একেটা যুক্তিয়ে খাটে, যিহেতু হাইড্ৰজেনক অপসাৰণ কৰিছে এচিডৰ পৰা, সেইবাবে সক্ৰিয়তা শ্ৰেণীত হাইড্ৰজেনৰ ওপৰত থকা ধাতুখিনিয়েহে লঘু এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন অপসাৰণ কৰিব পাৰে। যেনে HX এই বনডালৰ পৰা মেটেল অৰ্থাৎ ধাতুৱে হাইড্ৰজেনক অপসাৰণ কৰি MX অৰ্থাৎ ধাতুটো লৱণ উৎপন্ন কৰিছে। এতিয়া এটা কথা উল্লেখ কৰিব লাগিব যে লঘু নাইট্ৰিক এচিড এটা জাৰক পদাৰ্থ। সেইকাৰণে যেতিয়া HNO3 ধাতুৰ লগত বিক্ৰিয়া কৰে উৎপন্ন হোৱা হাইড্ৰজেন গেছখিনি ই পানীলৈ জাৰিত কৰে। অৱশ্যে মেগনেছিয়াম আৰু মেংগানিজে হাইড্ৰজেন গেছে উৎপন্ন কৰে। এতিয়া যিখিনি ধাতু সক্ৰিয়তা শ্ৰেণীত হাইড্ৰজেনৰ তলত আছে সেইখিনিয়ে লঘু এচিডৰ লগত বিক্ৰিয়া নকৰে বুলি কোৱা হৈছে। এতিয়া উদাহৰণস্বৰূপে সোণে লঘু এচিডৰ লগত বিক্ৰিয়া নকৰে। সোণ সাধাৰণতে গাঢ় এচিডৰ লগতো বিক্ৰিয়া নকৰে। ই এটা অম্লৰাজ অৰ্থাৎ একুৱাৰেজিয়া, যিটো গাঢ় HCl আৰু গাঢ় HNO3 3:1 অনুপাতত বনোৱা এটা মিশ্ৰ। এইটো অতি শক্তিশালী এচিড। তাৰ লগতহে সোণে বিক্ৰিয়া কৰি দ্ৰৱীভূত হ'ব পাৰে। এতিয়া আহোঁ সক্ৰিয়তা শ্ৰেণীত ধাতুবিলাকক কি ভিত্তিত সজোৱা হৈছে। তাৰ বাবে যিটো মাপকাঠি লোৱা হৈছে সেইটো হৈছে ধাতুবিলাকে আন ধাতুৰ লৱণৰ দ্ৰৱৰ লগত কেনেদৰে বিক্ৰিয়া কৰে। তাৰ ওপৰত ভিত্তি কৰি সক্ৰিয়তা শ্ৰেণীটোক এনেকৈ সজোৱা হৈছে যে সক্ৰিয়তা শ্ৰেণীত এটা ওপৰত থকা ধাতুৱে তাৰ তলত থকা ধাতুৰ লৱণৰ দ্ৰৱৰ পৰা ধাতুটোক অপসাৰণ কৰে। যেনে জিংক কপাৰৰ ওপৰত আছে সক্ৰিয়তা শ্ৰেণীটোত, সেইবাবে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা জিংকে কপাৰক অপসাৰণ কৰি জিংক ছালফেটৰ দ্ৰৱণ বনায়। এটা উদাহৰণ ল'ব পাৰা, তুমি যেতিয়া কপাৰ ছালফেটৰ সলিউশ্যন এটাত লোৰ গজাল এটা ৰাখিবা, তেতিয়া দেখা পাবা অলপ সময়ৰ পিছত কপাৰ ছালফেটৰ দ্ৰৱটোৰ নীলা ৰংটো লাহে লাহে সেউজীয়ালৈ পৰিৱৰ্তন হ'ব আৰু গজালটোৰ ওপৰত কপাৰৰ ৰঙা প্ৰিচিপিটেট পৰিব। ইয়াত কি হৈছে যে আইৰণে কপাৰ ছালফেটৰ লগত বিক্ৰিয়া কৰি আইৰণ ছালফেট FeSO4 উৎপন্ন কৰিছে আৰু কপাৰ অপসাৰণ হৈছে। সেইকাৰণে সেই অপসাৰণ হোৱা কপাৰখিনি গৈ পেলাই গজালটোৰ ওপৰত জমা হৈছে আৰু আইৰণ ছালফেটখিনি পানীলৈ আহি মিশ্ৰ দ্ৰৱ প্ৰস্তুত কৰিছে, যাৰ বাবে ৰংটো সেউজীয়ালৈ ৰূপান্তৰ হৈছে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানটা সামৰিছোঁ। পিছৰ খণ্ডটিৰ বাবে মই পুনৰ আহিম আন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।